সংগ্ৰামী নেতা অৰ্জুন টুডু। সমাজৰ বাবে যুঁজিলে কিন্তু নিজৰ ঘৰখন হেৰুৱালে। সমাজৰ বাবে বহুত কৰিলোঁ কিন্তু নিজৰ ঘৰখনৰ বাবে একো নাই। আৱেগিক কাহিনী। এজন ডাঙৰ সংগ্ৰামী নেতাই সমাজৰ বাবে বহুত দিন কাম কৰিলে কিন্তু নিজৰ ঘৰখনৰ উন্নতি কৰিব নোৱাৰিলে। সংগ্ৰামী নেতা অৰ্জুন টুডু সমাজৰ বাবে যুঁজিলে কিন্তু নিজৰ ঘৰখন হেৰুৱালে। এখন সৰু গাঁৱত বাস কৰিছিল অৰ্জুন টুডু নামৰ এজন সাহসী যুৱক। সৰুৰে পৰাই তেওঁ নিজৰ সমাজৰ মানুহৰ দুখ কষ্ট দেখি ডাঙৰ হৈছিল। গাঁৱৰ মানুহে শিক্ষাৰ সুযোগ নাপাইছিল। বহু পৰিয়ালে নিজৰ অধিকাৰ নাজানিছিল। মাটিৰ সমস্যা, বন জংঘলৰ সমস্যা, দৰিদ্ৰতা প্ৰতিটো সমস্যাৰ বিৰুদ্ধে অৰ্জুন টুডুৱে মাত মাতিছিল। এদিন গাঁৱৰ মানুহে তেওঁক ক'লে, অৰ্জুন, তুমি আগবঢ়া, আমি তোমাৰ লগত আছোঁ। সেইদিনাৰ পৰা অৰ্জুন টুডুৱে নিজৰ জীৱন সমাজৰ নামত উৎসৰ্গা কৰিলে। দিনে ৰাতিয়ে তেওঁ মানুহৰ মাজত ঘূৰিছিল, কেতিয়াবা চাইকেলত, কেতিয়াবা খোজকাঢ়ি। সভা পাতিছিল, মানুহক অধিকাৰৰ কথা বুজাইছিল, অন্যায়ৰ বিৰুদ্ধে আন্দোলন কৰিছিল। কিন্তু তেওঁৰ নিজৰ ঘৰখন, তেওঁৰ পত্নী আৰু সন্তানসকলে বহুদিন ধৰি কষ্টত জীৱন কটাই আছিল। এদিন তেওঁৰ পত্নীয়ে ক'লে, তুমি গোটেই সমাজৰ বাবে ইমান চিন্তা কৰা, কিন্তু আমাৰ সন্তানটোৰ পঢ়াৰ খৰচটো ক'ৰ পৰা আহিব? অৰ্জুন কিছু সময় নীৰৱ হৈ থাকিল। তেওঁৰ হাতত কোনো উত্তৰ নাছিল। তেওঁ যি টকা উপাৰ্জন কৰিছিল তাৰ বেছিভাগেই মানুহৰ কামত খৰচ হৈছিল। কোনোবাৰ চিকিৎসাৰ বাবে, কোনোবাৰ ল'ৰা-ছোৱালীৰ পঢ়াৰ বাবে, কোনোবাৰ আন্দোলনৰ যাত্ৰাৰ বাবে। তেওঁৰ নিজৰ ঘৰখনত কিন্তু নতুন ঘৰ নহ'ল। সন্তানৰ হাতত দামী মোবাইল নহ'ল। পত্নীৰ বাবে সোণৰ গহনা নহ'ল। কিন্তু গাঁৱৰ মানুহে তেওঁক দেখিলে মূৰ দোৱাই সন্মান কৰিছিল। এদিন অৰ্জুন টুডু এখন ডাঙৰ সভাত ভাষণ দি আছিল। তেওঁ ক'লে, মই হয়তো মোৰ নিজৰ ঘৰখন উন্নত কৰিব নোৱাৰিলোঁ, কিন্তু মই বিচাৰোঁ মোৰ সমাজৰ প্ৰতিটো ঘৰ উন্নত হওক। মোৰ সন্তানৰ ভৱিষ্যত হয়তো সহজ নহ'ল, কিন্তু মই বিচাৰোঁ এই সমাজৰ হাজাৰ হাজাৰ সন্তানৰ ভৱিষ্যত উজ্জ্বল হওক। সভাখনত নীৰৱ হৈ পৰিল। তেতিয়া তেওঁৰ পুৰণি বন্ধু এজন উঠি ক'লে, অৰ্জুন, তুমি তোমাৰ নিজৰ ঘৰৰ বাবে বহুত কৰিব নোৱাৰিলা, কিন্তু তুমি আমাৰ সকলোৰে ঘৰ বুলি ভাবি সমাজখনৰ বাবে যুঁজিলা। অৰ্জুনে মাত্ৰ হাঁহিলে। তেওঁ জানিছিল সংগ্ৰামী মানুহৰ জীৱন সদায় সহজ নহয়। কেতিয়াবা তেওঁলোকে সমাজৰ বাবে নিজৰ সুখ ত্যাগ কৰে, কেতিয়াবা নিজৰ পৰিয়ালেও তেওঁলোকৰ কষ্ট বুজি নাপায়। কিন্তু ইতিহাসে সেই মানুহক কেতিয়াও পাহৰি নাযায়, যিয়ে নিজৰ স্বাৰ্থৰ আগত সমাজৰ অধিকাৰক স্থান দিয়ে। বহু বছৰ পিছত অৰ্জুন টুডুৰ সন্তান এজনে দেউতাকক সুধিলে, দেউতা, আপুনি আমাৰ বাবে কিয় ডাঙৰ ঘৰ বনাব নোৱাৰিলে? অৰ্জুনে কিছু সময় নীৰৱ হৈ ক'লে, বাবা, মই তোমাৰ বাবে এটা ডাঙৰ ঘৰ বনাব নোৱাৰিলোঁ, কিন্তু মই চেষ্টা কৰিলোঁ, যাতে তোমাৰ দৰে হাজাৰ হাজাৰ সন্তানৰ জীৱনত এদিন নিজৰ ঘৰ, শিক্ষা আৰু সন্মান থাকে। সন্তানজনৰ চকুত পানী আহিল। তেওঁ দেউতাকক সাবটি ধৰিলে। সেইদিনা তেওঁ বুজিলে, অৰ্জুন টুডু হয়তো নিজৰ ঘৰৰ বাবে সফল মানুহ নাছিল, কিন্তু সমাজৰ বাবে তেওঁ আছিল এজন ডাঙৰ সংগ্ৰামী নেতা। কাৰণ কিছুমান মানুহে নিজৰ জীৱন নিজৰ বাবে নকটায়, তেওঁলোকে ইতিহাসৰ বাবে জীৱন কটায়। আঞ্জাম কিতাবত নোৱা কাহিনী। সমাজৰ বাবে বহুত কৰিলোঁ কিন্তু নিজৰ ঘৰখনৰ বাবে একো নাই। সংগ্ৰামী নেতা অৰ্জুন টুডু। সমাজৰ বাবে যুঁজিলে কিন্তু
নিজৰ ঘৰখন হেৰুৱালে। সৰুৰে পৰাই তেওঁ নিজৰ সমাজৰ মানুহৰ দুখ কষ্ট দেখি ডাঙৰ হৈছিল। এতিয়া আমি গৈ আছোঁ আৰ্মি কেম্পলৈ, আমাৰ জোৱানসকলৰ ওচৰলৈ। ভাৰত মাতা কি জয়। আৰ্মিৰ লগতে বহুদিন ডিউটি কৰিলোঁ। সমাজৰ নামত উৎসৰ্গা কৰিলে। দিনে ৰাতিয়ে তেওঁ মানুহৰ